ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল আগতে এইটো সময়তো তাই মোক নিজেই ফোন কৰে, আজি হঠাৎ কি হ'ল। তাৰপিছতে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ ছোৱালীজনীয়ে ল'ৰাজনক কৈ আছিল মই নোটছ নিবলৈ অহা নাই, এনেও তোমাৰ দৰে পঢ়ি থকাৰ মোৰো ধৈৰ্য নাই। তেতিয়া ল'ৰাজনে মাত দিছে তেন্তে, পুনৰ ছোৱালীজনীয়ে মাত দিছে মই তোমাক বিচাৰি আহিছোঁ। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল সমাজ এখনৰ প্ৰয়োজন মোকো হয়, কিন্তু সমাজৰ নীতি আদৰ্শৰ প্ৰতি মই নিজকে দায়বদ্ধ কৰি ৰাখিব নোৱাৰিম। প্ৰম'ৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ জুলফিয়ে কৈ আছিলে ৰিয়াজ, তেতিয়া ৰিয়াজে মাত দিছে আব্বা, পুনৰ জুলফি মাত দিছে ৰিয়াজ। আমি দেখিবলৈ পাইছোঁ ৰিয়াজে জুলফিক সাৱটি ধৰি আছিল। চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।